ইফালে বিটিআৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বিটিআৰত চলিছে এতিয়া শাসক বিৰোধীৰ মাৰাথন প্ৰচাৰ উদালগুৰি ৰৌতা পৰিষদীয় সমষ্টিটোত নিৰ্বাচনৰ গৰম বতাহ বলা পৰিলক্ষিত হৈছে ইএম নীলোৎ স্বৰ্গীয়াৰীৰ প্ৰায় 5 বছৰৰ ৰিপৰ্ট কাৰ্ড কিমান সন্তুষ্ট স্বৰ্গীয়াৰীৰ পৰিষদীয় সমষ্টিবাসী মাজবতৰ পৰা সতীৰ্থ নৰেশ কলিতাৰ প্ৰতিবেদন আগবঢ়াইছো আমি উদালগুৰি জিলাৰ পৰিষদীয় সমষ্টি আমি ৰাইজৰ মনৰ কথা জানিবলৈ আহিছোঁ আমি জানিবলৈ আহিছোঁ অটো চালক ৰিক্সা চালকৰ মনৰ কথা যেহেতু আৰু কেইমাহ দিনৰ পাছতে কিন্তু বিটিচি নিৰ্বাচন আমি পোনে জানিবলৈ বিচাৰিম দাদা কি ক'ব যেহেতু আৰু কেইদিনমানৰ পাছত বিটিচি নিৰ্বাচন আপোনালোকে এইবাৰ কোনটো চৰকাৰ বিচাৰিব আমিতো তাৰমানে সহায় পালোঁ আমাৰ প্ৰমোদ বড়ো চৰকাৰ যি প্ৰমোদ বড়ো চৰকাৰে UPPL যেহেতু পাৰ্টি গঠন কৰি যেটো 4.5 বছৰত আমাৰ যি পাব্লিকক যি সন্তুষ্ট কৰিলে আগন্তুক দিনত যে আমি তাক আশা কৰি তাৰমানে আমি আগন্তুক যেহেতু ডেভেলপমেণ্ট যেটো আহিব পাৰিব এইবিলাক আমি একটা আশা কৰিছোঁ যিবিলাক প্লেনিং কৰিছে যি প্লেনিংবিলাক তাৰমানে আমাক যি সহায় কৰিলে মানে এই টমটমবিলাক দি পেলাই আমাক সহায় কৰিছে চলিব নোৱাৰা মানুহ সহায় কৰিছে এনেকৈ মানুহ যদি আমি আগন্তুক আৰু 5 বছৰ যদি আমি সহায় কৰিব পাৰোঁ প্ৰমোদ বড়োৱে এনেহ'লে আমাৰ এইটো যিটো এৰিয়াত আমাৰ কিছুমান সমস্যা সমাধান হ'ব আৰু যিটো মানে কৈ আছে শ্লোগান পৰিৱৰ্তন আমি নোহোৱা মানুহবিলাকে আমি বৰ্তমান চলিব পাৰি আছোঁ এইটো বিষয়ে মই ভাবিছোঁ আগন্তুক দিনত তাৰমানে প্ৰমোদ বড়ো ছাৰে যদি চৰকাৰ চলায় তেনেহ'লে আমি আমাৰ নিচিনা আমাতকৈ তলত যিটো মানুহ আছে এইটো ডেভেলপ হ'ব বুলি মই ভাবোঁ মানে এক কথাত প্ৰমোদ চৰকাৰলৈ আপোনালোকে সন্তুষ্ট বৰ্তমান আমি যিহেতু পাইছোঁ যেহেতু পৰিৱৰ্তনৰ নামত যি গুণ গাই আছিলে যেহেতু পৰিৱৰ্তন আহিলে শান্তিৰ নামত কথা কৈ আছে এইবিলাক বাকীবোৰে কৈ আছে কিন্তু অশান্তি ক'ত আছে নিজে যদি শান্তি নহয় যোনে মানে কাৰাপশ্যন কৰে এইবিলাকে অশান্তি মই এইটো ভাবোঁ আমি যেহেতু চিধা পথত আমি যোনে 10 টকা দিয়ে সেইটোৱে আমি লওঁ টমটম চলাই যোনিবা ঠগাই আমি মানি লওঁ কিন্তু এইবিলাকত মানুহবিলাকে কয় যে আমি শান্তি যেহেতু বিচাৰিছোঁ মানে যি ৰাস্তাত আমি গৈ আছোঁ গৈ থাকিলে তাৰমানে আমাৰ প্ৰভাৱটো এটা ভাল এটা পৰিৱেশ আহিব বুলি আমি ভাবোঁ মানে পুনৰ এবাৰ প্ৰমোদ বড়ো চৰকাৰক বিচাৰিব আৰু মই সঁচাকৈ প্ৰমোদ বড়ো চৰকাৰে যদি আকৌ 5 বছৰ চান্স পায় আমাৰ অঞ্চলটো নহয় অসমখন নহয় আমাৰ ভাৰতখনে এটা প্ৰমাণ এটা হৈ থাকিব বুলি মই ভাবোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা